মাৰে ক'লে তই মনটো বেয়া কৰি থকা বুলি কিন্তু এটা কথা সঁচাকৈ কচোন কি কথা দেউতা সিদিনা অন্তৰাৰ ঘৰত কি হৈছিল মানে মানে অন্তৰাই তোক কি কৈছিল কথাখিনি মোক সম্পূৰ্ণকৈ কচোন ইমান মাহে তুমি মোক কেইদিন ফোন কৰিলা ঘৰলৈ আহি মোৰ কেইদিন খবৰ ল'লা মোৰ ভালপোৱাৰ কি মূল্য দিলা তুমি নাই কৰা মই ফোন নাই কৰা মই তোমাক লগ কিন্তু কিন্তু কি যিজনী ছোৱালীয়ে তোমাৰ ভালপোৱাখিনি পোৱাৰ বাবে এক্সট্ৰিম ষ্টেপ ল'লে তাইৰ ভালপোৱাখিনি কোনোবা দিনা তুমি বুজিবলৈ চেষ্টা কৰিছিলানে অন্তৰা মণ্ডপত এৰি থৈ যোৱা কইনাজনীয়ে তোমালৈ কিমান দিন অপেক্ষা কৰি আছিল এবাৰ ভাবি চালানে তাৰ বাৰে ইমান ক্ষোভ লৈ আছে অন্তৰাই তোৰ প্ৰতি কিন্তু এই ক্ষোভৰ জন্ম তয়ে দিছ মই তই যিজনী ছোৱালীক তই আনিবলৈ যাওঁতে তোৰ লগত নাহিলে সেইজনী ছোৱালী এইখন ঘৰলৈ আহোঁতে তই ভালদৰে কথা পাতিছিলি নে দেউতা মই বহুত দিন দেখিছিলোঁ তাই তোক কল কৰি থকা কিন্তু তইতো কল ধৰা নাছিলি আৰু ওলোটাই তই কলো কৰা নাছিলি তেতিয়া বাৰু তাই কেনেকুৱা লাগিছিল এবাৰ ভাবি চাইছিলি নে আচলতে মই হয়তো তই খং বা ক্ষোভত তাইৰ ফোন ধৰা নাছিলি নহ'লে ব্যস্ততাৰ বাবে কিন্তু অন্তৰৰ প্ৰতি তোৰ এই অৱজ্ঞাই তহঁতৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে কৰিছিলোঁ তাইক মই ইগন'ৰ কিন্তু তাৰো এটা কাৰণ আছিল মানিছোঁ অন্তৰাই কিবা এটা ভুল কৰিলে কিন্তু তাৰ বাবে জানো তাই ক্ষমা খোজা নাছিল তই জানো অন্তৰাক ক্ষমা কৰি দিলি তইতো অন্তৰাই কৰা ভুলখিনিকে সজীৱ কৰি ৰাখিলি কেতিয়াও পাহৰিবলৈ চেষ্টা নকৰিলি কাৰণ মই মেচিন নহয় যে কাৰোবাৰ ভুলবোৰ পাহৰি মই খন্তেকতে জীৱনটো ৰিষ্টাৰ্ট কৰি ল'ম গতিকে কিবা পাহৰিবলৈ বা কিবা আৰম্ভ কৰিবলৈ মোক টাইম লাগে দেউতা তই কৰবালৈ যাৱ নেকি দেউতা মাৰ লগত মালা পেহীহঁতৰ ঘৰলৈ যাওঁ হয় নেকি দেউতা তোমাৰ মোৰ লগত কিবা কথা আছিল নেকি দেউতা নাই তেনেকুৱা বিশেষ নহয় তেনেহ'লে মানে মনটো কিবা উগুল থুগুল লাগি আছে ভাবিয়ে পোৱা নাই কাৰ লগত পাতো কথাখিনি মোৰ লগত পাতা দেউতা কিন্তু জানো মই বয়সত সৰু কিন্তু এজন দেউতাকৰ মনৰ কথা বুজি নোপোৱা ছোৱালীও মই নহয় সেইকাৰণে কৈছোঁ কোৱা বাক কোৱাৰ দৰে তুমি মোক সকলো কথা খুলি ক'ব পাৰা যদি তুমি কিবা কোৱা কথাৰ সমাধান মই কৰিব পাৰিম বুলি ভাবিছা তেন্তে কোৱা দেউতা প্লিজ কোৱা সময় গতিশীল কেতিয়াবা ভাল লগা সময়লৈ অপেক্ষা কৰোঁতে কৰোঁতে বেয়া সময়ে ধৰা দিব পাৰে তোৰো যদি তেনেকুৱা হয় মানে তুমি কি ক'ব খুজিছা তই কথাবোৰ পাহৰিবলৈ সময় লৈছ অনুৰাগ ভাল কথা মানুহে ভাবি চিন্তি সময় লৈহে কাম কৰিব লাগে এটা কথা ভাবিছনে অনুৰাগ কি কথা দেউতা সময়ৰ কাম সময়ত নকৰি দেৰি কৰি গৈ থাকিলে কেতিয়াবা পোৱা বস্তু হেৰুৱাবলগীয়া হয় কি নাপাই হেৰুৱাতকৈ পাই হেৰুৱাৰ দুখ বেছি গতিকে মই নিবিচাৰোঁ তই দেৰি কৰি থকাটো দেউতা আজি বিহুৰ দিনা মই তোক এটা কথা কওঁ তই কথাটো মনত ৰাখিবি কোৱা দেউতা কেতিয়াবা অতীতৰ বেয়া লগা মুহূৰ্তবোৰ পাহৰি তাৰ পৰা ভাল লগাবোৰ বিচাৰি লওঁ অনুৰাগ কাৰণ ভাল লগা সময়বোৰেহে তোক সুখ দিব তই খামুচি ৰখা অতীতৰ বেয়া স্মৃতিবোৰে তোক দুখ আৰু কষ্টৰ বাহিৰে আন একোৱেই নিদিয়ে মই স্কুলত থাকোঁতে ঘৰখনত এনেকুৱা কিবা ঘটনা ঘটিছিল নেকি যি মোক কোৱা হোৱা নাই মানে মই প্ৰমোশ্যন পোৱাৰ সুখখিনি নাইকিয়া নহওক বুলি মই মনত আঘাত পাব পৰা কিবা কথা মোৰ পৰা লুকোৱা হৈছিল নেকি দেউতা ক অন্তৰা তাৰ আগতে তুমি এইটো কোৱা তোমাৰ এনেকুৱা কিয় লাগিল আচলতে আজি মৰমীয়ে বাইদেউৰ আগত কোৱা কথা এটা মোৰ কাণত পৰিল কি কথা দেউতা
কথাটো মই এখেতক কোৱাই নাই অ' বাইদেউ। কিয়? আচলতেনো মই কি বুলি ক'ম একো ভাবিয়ে পোৱা নাই। কিন্তু এদিন নহয় এদিনটো ক'বই লাগিব। ক'বতো লাগিবই, কিন্তু কিন্তু কি? কথাটো জনাৰ পাছত এখেতৰ মনটো ভাঙি যায় বুলি বা মনত কষ্ট পায় বুলি ভয় লাগিছে অ' বাইদেউ। মই কষ্ট নাপাওঁ, পালেও সেইখিনি কষ্ট সহিব পৰা ক্ষমতা তোৰ এই দেউতাৰৰ আছে। গতিকে কথাটো কি কচোন? মানে তুমি স্কুলত থাকোঁতে সেইদিনা আমাৰ ঘৰলৈ জ্যোতিষী শৰ্মাদেউ আহিছিল। তাৰপিছত তেখেতে জেঠাইৰ বিৰুদ্ধে এটা কথা ক'লে। কি? বাইদেউৰ বিৰুদ্ধে? অঁ, কিন্তু কি কথা? বাৰ জীয়ৰী জীৱনটোতহে সুখ আছিল, বোৱাৰী জীৱনটোত নাই। গতিকে তেখেতে বোলে বাক বিয়া হ'বলৈ মানা কৰিছিল। কিন্তু বাইদেৱেতো গতিকে সেই কথাখিনি জেঠাইৰ ঘৰত ভুলকৈ কৈ সকলোকে মিছাক সঁচা কৰা বুলি তেখেতে অভিযোগ দিছে। কি? মা, কলৈ যাওঁ অনুৰাগ? এনেই অলপ ওলাই যাওঁ। কলৈ? ভাস্কৰদাৰ ঘৰলৈ। সি আহিছে নেকি? অঁ, আহিছে। যা তেনেহ'লে তাক লগ কৰি আহগৈ। তাৰ লগত কথা বতৰা পাতিলে তোৰ মনটো অলপ ভাল লাগিব। শুনকচোন, গাটো ধুই অলপ বাহিৰলৈ আহকচোন। কিয়? কাম এটা আছিল। কি কাম? আগতে ফ্ৰেছ হৈ ভাল কাপোৰ এযোৰ পিন্ধি লওকচোন, তাৰপিছত ক'ম কি কাম আছে। দেৰি নকৰিবচোন। আগতে কৈতো লোৱা কি কাম। আগতে এই অফিচিয়েল কামবোৰ থৈতো লওক। ঠিক আছে, মই বাৰু কামবোৰ সামৰিলোঁ, কিন্তু ইমান ছাছপেন্স দি থকা ভাল নহয়। কেতিয়াবা ছাছপেন্স দিয়াটো বেয়া নহয়। হেল্ল', ভাস্কৰ দা, গৈ আছোঁ ৰ, অলপ পিছত পামেই আৰু। আণ্টিহঁতৰ কাৰণে কিবা লাগে যদি কওঁ। আচ্ছা ঠিক আছে, গৈ আছোঁ, ৰাখি। মোক দেখি ক'ত পলাব বিচাৰিছা অনুৰাগ? মই পলোৱা নাই, ঘৰৰ পৰা য'ত যাবলৈ ওলাই আহিছোঁ তালৈ গৈ আছোঁ। বিহুৰ সময়ত কোনে এনেকৈ অকলে ফুৰে অনুৰাগ? ক'ত তোমাৰ ৱাইফ? মানে মিছেছ অন্তৰা শইকীয়া? তুমি ইয়াত কি কৰি আছা? ফ্ৰেণ্ডৰ তাত বিহু খাবলৈ আহিছোঁ। এনি প্ৰব্লেম? নট এট অল। তেন্তে তোমাৰ খং উঠিছে কিয়? ড'ন্ট ইৰিটেট মি চন্দনা। ক'ত ইৰিটেট কৰিছোঁ মই তোমাক? মাত্ৰ তোমাৰ ৱাইফৰ মই খবৰহে লৈছোঁ। খবৰ ল'ব কিয় লাগে? তোমাৰ কাষত দেখা নাই কাৰণে? মোৰ কাষত তাই নাই, তাতে তোমাৰ কি হ'ল? মোৰ একো হোৱা নাই, কিন্তু মোৰ বৰ বেয়া লাগিছে। কিয়? এই বয়সত তুমি অকলশৰীয়া হোৱাৰ বাবে। দেউতা বিজি আছে, পাছত আহিম ব'লা। একো নহয়, বলকচোন। দুহিতা? আৰে দুহিতা? দেউতা, দেউতা, আমি মানে কি হ'ল? আমি মানে আচলতে বিহু বুলি আপোনাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছিলোঁ। আমাক আশীৰ্বাদ কৰক দেউতা। ভগৱানে তোৰ মংগল কৰক, জীৱনত আৰু উন্নতি কৰ, প্ৰগতি কৰ। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। উঠ, হ'ব।
মোকো আশীৰ্বাদ কৰক দেউতা। বিয়াৰ মণ্ডপত তুমি অন্তৰক এৰি অহা কথা মই জানিছিলোঁ, কিন্তু ভবা নাছিলোঁ সেই এৰি অহা কইনাজনী যে কৰি দিয়া, মানে ডিভ'ৰ্চ দিয়া অন্তৰা। ঘৰৰ ভিতৰত সোমাই থকাৰ বাবে ইয়াৰ মন চন একেবাৰে ভালে নথকা হৈছে। আজি ঘৰৰ পৰা ওলাই গৈছে যেতিয়া মনটো তাৰ আজিহে ঠিক লাগিব চাগে। হেল্ল' মা। দুহিতা ভালে আছনে? তোলৈ আজি বৰকৈ মনত পৰিছে। মোৰো তোমালৈ আজি বৰ মনত পৰিছে মা। তই ঠিকে আছতো? আছো মা। তেন্তে তোৰ মাতটো শুনি লগা নাই কিয়? তুমি ভুল বুজিছা মা, মই ঠিকে আছো। সঁচাই কৈছনে দুহিতা? সঁচাই কৈছো। তোক তোৰ শহুৰে এবাৰ মৰম কৰেনে? কৰে মা, মোক দেউতাৰ দৰেই মৰম কৰে। আৰু তোক তোৰ বাই শাহুৰে ভাল ব্যৱহাৰ কৰেনে? কৰে মা, ভাল ব্যৱহাৰ কৰে। আৰু বিক্ৰান্তে? সি তোৰ সুখে দুখে লগ দিছেতো? দিছে মা। মোক কোনোবাই কিবা ক'লে মোৰ ঢাল হিচাপে থিয় দিয়ে, মোক শক্তি দিয়ে। আজিলৈ মোক কেতিয়াও খং কৰি পোৱা নাই। সেইকাৰণে মই এইখন ঘৰত বহুত সুখী। তই সুখী বুলি জানি মনটো এতিয়াহে ভাল লাগিছে, নহ'লে কিয় জানো মনটো কিবা এটা ভাল লাগি থকা নাছিল। মই ভালে আছো মা, গতিকে তোমালোকো ভালে থাকা। দেউতা ঠিকে আছেতো? আৰু অন্তৰা? সকলোৱে ঠিকে আছে দে, সেইকাৰণে তয়ো এতিয়া ভালে থাক। বিহুৰ শুভেচ্ছা থাকিল, তোৰ ভাল হওক, ইয়াৰ পৰাই আশীৰ্বাদ কৰিছোঁ। বাৰু থওঁ দে, মাজে মাজে সময় সুবিধা উলিয়াই তই ফোন এটা কৰিবিচোন। ময়ো ফোন কৰি তোৰ খা খবৰ লৈ থাকিম দে। দুহিতা এতিয়া ৰাখিছোঁ। মই মোৰ ৱাইফক ডিভ'ৰ্চ নিদিওঁ, চ' মোৰ পাৰ্চনেল লাইফত ইণ্টাৰফেয়াৰ কৰা তোমাৰ কোনো অধিকাৰ নাই। যিদিনা তুমি মোক মিছা কৈছিলা যে অন্তৰাই কৰা ভুলবোৰ ক্ষমা কৰি তুমি তাইক ৱাইফৰ স্থান দিবা, সেইদিনাই মই তোমাৰ লাইফৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছিলোঁ। তেন্তে এতিয়া তুমি মোৰ চকু আগলৈ কিয় আহিলা? মোক মাতিলা কিয়? তুমি যে মোৰ পৰা পৰিত্ৰাণ পাবলৈ মিছাৰ আশ্ৰয় লৈছিলা, সেই কথা মই জনাৰ বাবে। কি? তোমাৰ ফাঁকি যে মই হাতেলোতে ধৰা পেলালোঁ, সেই কথা জনাবলৈ মই তোমাৰ চকুৰ আগলৈ আহিলোঁ। চন্দনা? আৰু মই তোমাক এইকাৰণে মাতিলোঁ কাৰণ তোমাৰ এই সজল চকুহাল মই চাব খুজিছিলোঁ, তোমাৰ দুৰ্বল মাতটো শুনিব খুজিছিলোঁ। পুনৰ এবাৰ মই তোমাক মনত কৰি দিব খুজিছিলোঁ যে মোক ত্যাগ কৰি ভাল কাম নকৰিলা অনুৰাগ। মোক ধমকি দিবলৈ চেষ্টা নকৰিবা। তোমাৰ কোনো অধিকাৰ নাই মোক এনেকৈ কোৱাৰ। তুমি মোৰ কোনো নহয় আৰু ফিউচাৰতো নোহোৱা। চ' লিমিট ক্ৰছ নকৰিবা, নহ'লে ময়ো পাহৰি যাম যে মোৰ সন্মুখত ৰৈ থকাজনী এজনী ছোৱালী।